हेलो एवरीवन लाइफ विथ दीपशिखाলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এটা মিনি ব্লগলৈ। এতিয়া পিছে মই এফালে যাবলৈ লৈছোঁ, সেয়া হৈছে বজাৰ দুটামান কৰিবলৈ আছে। তাৰপিছত এয়া টাউনত গৈ দেখিছোঁ যে প্ৰচেছন চলি আছে, কিন্তু কোন কলেজৰ কোন স্কুলৰ সেইটো গম নাপালোঁ, কাৰণ তেওঁলোক আগতেই গুচি গ'ল। মোৰ কিছুমান কাগজ পত্ৰৰ কাম আছিলে, মানে তাৰপিছতে আহি পাই অলপ দেৰি বহি ল'লোঁ। আমাৰ ওচৰৰ মানুহ কেইঘৰ মানে ধান এনেকৈ শুকুৱাইছিলে, তাতে অলপ দেৰি বহিলোঁ। আৰু আমি যে বহিছিলোঁ সেইখিনিহে ছাতিটো আছে যে তাতেই বহিছিলোঁ, ইমান ভাল লাগিলে, ৰ'দ দি আছিলে। তাৰপিছতে মই গ'লোঁ ঘৰ আৰু এইখিনি বস্তু আনিছিলোঁ, গেলামালৰ কিছুমান বস্তু, যেনেকৈ আপোনাৰ বেকিং, নিমকি আৰু কোকোনাট পাউডাৰ এনেকৈ আনিছিলোঁ। তাৰপিছতে আমি গ'লোঁ নিচাহঁতৰ ঘৰলৈ, অকণমান গধূলি হ'ল বাৰু যাওঁতে। তেতিয়া সেয়া নিচাই কথা কৈ আছে, আমি একদম কথা পাতি আছিলোঁ, পূৰা লেকচাৰ দি আছোঁ আৰু চবেই। তো বৌ আৰু দাদা নাছিলে, মানে দাদা গৈছিলে বেডমিণ্টন খেলিবলৈ আৰু বৌয়ে পোৱালীজনীক পঢ়াই আছিলে। সেয়েহে আমিকেইটাই বাহিৰতে বহি পূৰা কথা পাতি আছোঁ, পূৰা লেকচাৰ দি আছোঁ। আৰু ভিডিঅ' ক্লিপ অলপমান কৰি থৈ দিলোঁ, কাৰণ এইবিলাক বস্তু পিছত চাবলৈ হ'লেও হয়। বাৰু আজিলৈ ৰাখিছোঁ, বাই বাই, আকৌ লগ পাম।